কালি যেনেকৈ মই এনালাইজ কৰি কৈছিলোঁ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই চাব পাৰে। কালি এইকণত মাৰ্কেটটো ক্ল'জ হৈছে, গতিকে এইকণ জেগাত যোনে বাই কৰিছিলে তো 4 ঘণ্টা টাইম ফ্ৰেম, হায়াৰ টাইম ফ্ৰেম, এইকণত যোনে বাই কৰিছিল তেওঁলোক পেনিকত থাকিব। গতিকে এইকণত তেওঁলোকৰ চেলিং অৰ্ডাৰ থাকিব। আজি মাৰ্কেটে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, এইকণ জেগাৰ পৰা ষ্টাৰ্ট হৈছে, তাৰপিছত ওপৰলৈ গ'ল, লিকুইডিটি ল'লে, তাৰপিছত ৰিজেকশ্যন লৈ তললৈ এনেকৈ গুচি আহিলে। মানে এতিয়া এইকণ জেগাত ছাপোৰ্ট ল'ব মাৰ্কেটে। মই ভাবিছিলোঁ এইকণ জেগাত ছাপোৰ্ট ল'ব, দেন মই এইকণত ট্ৰেড ল'লোঁ, কাৰণ প্ৰথম টাৰ্গেট আমাৰ এইটো আছিল আৰু ছেকেণ্ড টাৰ্গেট এইটো। গতিকে মই এইকণ জেগাত কল ছাইডত ট্ৰেড ল'লোঁ। কিন্তু কল ছাইডৰ মই কালি কৈছিলোঁ যে মোৰ 22 পুট ছাইডে থাকিব, কিন্তু মই যিহেতু আগবেলা পৰত মাৰ্কেট কেপচাৰ কৰিব নোৱাৰিলোঁ, গতিকে মই পিছবেলা এইকণ জেগাত যেতিয়া এই ডাঙৰ কেণ্ডেলডাল ক্ল'জ হৈছে, এইকণ জেগাত মই এণ্ট্ৰি ল'বলৈ আহিছিলোঁ। গতিকে মই ভাবিছিলোঁ এইকণৰ পৰা ৰিজেকশ্যন ল'ব পাৰে, কিন্তু মোৰ কল ছাইডে দুটাত এছ এল গৈছে আৰু তাৰপিছত মোৰ 22 সলাই আকৌ পুট ছাইডে গৈ পেলাই দেখুৱাই আছোঁ 43 পইণ্টৰ টাৰ্গেট বুক কৰিছোঁ। আৰু এইটোত কল ছাইডত মই সৰু এইটো 11 পইণ্টৰ আৰু তাৰ আগৰটো কিমান 10-15 সিমান পইণ্টৰ 11 পইণ্টৰ হ'ব, 11 পইণ্টৰ এছ এল গৈছে আৰু এইটোত 43 পইণ্ট বুক হৈছে। গতিকে এনেকুৱা যদি নলেজ, এনেকুৱা যদি ভিডিঅ' লাগে, এনেকুৱা যদি নলেজেবল ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু বাকীখিনি ভিডিঅ' মই চেক কৰিব পাৰে। যদি বিচাৰে লাইক কৰিব পাৰে আৰু ছাবস্ক্ৰাইব কৰিব পাৰে। থেংক ইউ।